মঞ্চু জিন্দাবাদ, মঞ্চু জিন্দাবাদ। অহম সরকার হাই হাই, অহম সরকার হাই হাই। বরগুলি অঞ্চলে বিভিন্ন রাস্তা মেরামতি করো, বরগুলি অঞ্চলে বিভিন্ন রাস্তা অতি হুঙ্গালে মেরামতি করো। বরগুলি বনারা নগরে যে মাথারি রুড়া বিস্কুট করার ব্যবস্থা করো। মঞ্চু জিন্দাবাদ, মঞ্চু জিন্দাবাদ। অহম সরকার হাই হাই। ছাত্ৰ সন্থা চমুকৈ নেমচুৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত বৰগুলি আঞ্চলিকৰ সহযোগত আৰু ৰাইজৰ সহযোগত আজি আপোনালোকে জানে আমি কেইবাবাৰ বৰগুলি বজাৰত যি মাথাউৰি ৰুট, এই মাথাউৰি ৰুটটো হোৱাৰ পাছত আপোনাৰ যি হাইৱে নিচিনা ডেইলি আপোনাৰ হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰাৰ ফলত এই ৰোডত কোনো ধৰণৰ স্পীড ব্ৰেকাৰৰ ব্যৱস্থা নথকাত আজিলৈকে 7জন মানুহৰ প্ৰাণ গৈছে। আৰু লগতে আমাৰ যি বৰগুলি বজাৰৰ মেইন পথটো আপোনাৰ আম্বাগানৰ পৰা বৰগুলি বজাৰ আহোঁতে মাৰ্কাছ মছজিদৰ ৰুট, এই ৰুটটো আজিৰ পৰা প্ৰায় আপোনাৰ 1 বছৰ ধৰি মাৰ্কাছ মছজিদটো পাৰ হৈ আপোনাৰ ডাঙৰ এটা গাঁত হৈছে, য'ত নেকি কেইদিনমান আগতে বৰগুলি বজাৰত জুই লাগিছিল। ফায়াৰ ব্ৰিগেডত গাড়ী আহিবৰ কাৰণে তেখেতসকলে অলপ কষ্ট কৰি আহিব লগা হৈছে, এনেকুৱা ডাঙৰ গত হৈছে। আপোনালোকৰ জৰিয়তে আমি বিভিন্ন প্ৰক্ৰিয়া দাবী উত্থাপন কৰিছোঁ, বিভিন্ন ধৰণৰ দাবী কৰিছোঁ, কিন্তু আজিলৈকে কোনো ধৰণৰ সুফল পোৱা নাই। আজি চাওক, বিশেষকৈ আমাৰ ৰূপপুৰী সমষ্টিত আমাৰ যি বিধায়ক নুৰুল হুদা ডাঙৰীয়া, তেখেতে পঞ্চায়ত ইলেকশ্যনৰ সময়ত বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰি পেলাই ইয়াৰ পৰা আমাৰ সংখ্যালঘু মানুহৰ পৰা ভোট লৈ পেলাই আজি তেখেতসকলে বিধায়ক আসন গ্ৰহণ কৰিছে, কিন্তু আজিলৈকে আমাৰ বৰগুলিৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰা নাই। আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেখেতে আমাৰ MP হয়, যেতিয়া ভোটৰ সময়ত আহিছিলে তেতিয়া সংখ্যালঘু মানুহৰ ভৰিত ধৰি পেলাই ভোট নিছে, ভোট নি পেলাই আজি MP হৈছে, কিন্তু আমাৰ বৰগুলি অঞ্চলৰ কাৰণে একো কাম কৰা নাই। তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। লগতে আপোনালোকৰ জৰিয়তে নুৰুল হুদা ডাঙৰীয়াক, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক, অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। অতি সোনকালে 2026 চনৰ আগতে আমাৰ যোনখিনি বৰগুলি বজাৰত আমাৰ স্পীড ব্ৰেকাৰৰ লগতে আমাৰ সমূহ ৰাস্তা ঘাটৰ যদি উন্নত নকৰে, মেৰামতি নকৰে, তেখেতসকলক কিন্তু আমাৰ বৰগুলিত বিশেষকৈ অহাৰ কাৰণে নিষিদ্ধ কৰি দিছোঁ।